যেহেতু মেংগো সিজন চলি আছে কিয়নো আহকচোন আমিও এটা মেংগো আইচক্ৰীম ট্ৰাই কৰোঁ যিটো আপোনালোকে সহজতে ডেইলি ৰুটিনত থকা বস্তুৰে বনাব পাৰিব। এতিয়া মই এই মেংগো আইচক্ৰীমটো বনাবৰ কাৰণে কি কি বস্তু প্ৰয়োজন আপোনালোকে চাই যাওক। 1 কাপ মই গাখীৰ ল'লোঁ, যিখিনি চাহৰ কাপেৰে 1 কাপ আছিলে ডাঙৰ কাপেৰে। এতিয়া মই তাত 2 চামুচমান মিল্ক পাউডাৰ এড কৰি এইখিনি ডাঠকৈ ৰাখি দিছিলোঁ। এতিয়া মই এটা আম মই টুকুৰা কৰি এইখিনি পিয়ৰি কৰি ল'লোঁ। ইয়াৰ পিছত মই আমুল ফ্ৰেছ ক্ৰীম ডাঙৰ কাপেৰে 1 কাপ এটা বইলত লৈ ল'লোঁ, যিখিনি মই ফ্ৰিজত ৰাখি ঠাণ্ডা কৰি লৈছিলোঁ। আপোনালোকে ফ্ৰেছ ক্ৰীমৰ ঠাইত হুইপ ক্ৰীমো ইউজ কৰিব পাৰিব। আৰু মই এটা ব্লেণ্ডাৰৰ সহায়ত এইখিনি মই ভালকৈ ক্ৰীমি ফৰ্মত আনি ল'ম। আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আপোনালোকে হেণ্ড উইক্স থাকিলে হেণ্ড উইক্স দিও এইখিনি মিক্স কৰিব পাৰিব, কিন্তু ব্লেণ্ডাৰ নিচিনা ৰিজাল্টটো আপোনালোকে নাপাব। গতিকে পাৰিলে আপোনালোকে ব্লেণ্ডাৰে ব্যৱহাৰ কৰিব। এতিয়া মই ইয়াত যিখিনি গাখীৰ মই ভালকৈ মিল্ক পাউডাৰ এড কৰি ভালকৈ ঠাণ্ডা কৰি ৰাখিছিলোঁ ফ্ৰিজত, এইখিনি মই ইয়াত মিক্স কৰি দিলোঁ। ইয়াৰ পিছত মই আমৰ যিখিনি পিয়ৰি আছিলে এইখিনিও একেলগে মিক্স কৰি দিলোঁ। এই গোটেইখিনি মিলাই মই আকৌ ভালদৰে ব্লেণ্ডাৰটো দি মিক্স কৰি ল'ম। এতিয়া যিহেতু এইখিনি মিক্স ভালদৰে হৈ গৈছে, গতিকে এতিয়া মই ব্লেণ্ডাৰৰ পৰা আঁতৰাই দিলোঁ। এতিয়া এইখিনি মই ছাইডত যিখিনি ক্ৰীম লাগি আছিলে এইখিনিও মই মাজলৈ দি ভালদৰে ফ্লেভাৰখিনিৰ লগত মিলাই ল'ম। আপোনালোকৰ যদি আইচক্ৰীম বনোৱা মোল্ড থাকে তেতিয়াহ'লে আপোনালোকে সেইটো ব্যৱহাৰ কৰিব। মোৰ যিহেতু সাধাৰণতে মই ঘৰত যিটো এয়াৰটাইট কণ্টেইনাৰ আছিলে সেইটো মই ব্যৱহাৰ কৰি এতিয়া মই আইচক্ৰীমটো আপোনালোকক বনাই দেখুৱাম। এতিয়া মই আইচক্ৰীমৰ যিখিনি মই ৰেডি কৰি ৰাখিছিলোঁ বেটাৰখিনি এতিয়া তাত ভালকৈ মই মিক্স কৰি ইয়াত বাকি দিলোঁ আৰু অলপমান টেপ কৰি দিম, যিহেতু ভালকৈ সমান হ'ব তেতিয়া ওপৰটো। এতিয়া আপোনালোকে ওপৰত যদি ভাবে চকো চিপ্স নাইবা বেলেগ ড্ৰাই ফ্ৰুটছ এড কৰিব পাৰে। মই যিহেতু আমৰ অলপ পিয়ৰি ৰাখিছিলোঁ সেইখিনি অলপ অলপকৈ মই এটা ডেক'ৰেশ্যন দি দিলোঁ। এতিয়া এইখিনি মই 12 বা 14 ঘণ্টামানৰ কাৰণে ফ্ৰিজাৰ ৰাখি দিম। যিহেতু আপোনালোকে জানে আইচক্ৰীমটো নাৰাখিলে ফ্ৰিজত বেছি টাইম ভাল নহয় টেক্সচাৰটো, গতিকে এইখিনি মই যিমান দেৰিলৈকে পাৰোঁ ৰাখি দিছোঁ। এতিয়া মই পিছদিনা এয়া চাওক ইমান ধুনীয়া টেক্সচাৰ হৈ যাব, আপোনালোকে ওচৰৰ পৰা চালে গম পাবই। যদি আপোনালোকে এনেকুৱা সহজ এটা ৰেচিপি ট্ৰাই কৰি চাই আপোনালোকে ভাল পায় মোক জনাব, আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আকৌ এটা নতুন ভিডিঅ'ত পুনৰবাৰ লগ পাম বুলি আশা কৰিলোঁ। আজিলৈ ইমানে আছিলে, বাই।